কথাটো হৈছে নিৰ্বাচনত সকলো প্ৰাৰ্থীয়ে জয় হ'ম বুলি ক'বই লাগিব। জয় নহ'ম বুলি ক'লেতো তেওঁতো ৰাইজৰ ওচৰলৈ যাবই নোৱাৰিব। গতিকে জয় হ'ম বুলি BPF-এও ক'ব, UPPLও ক'ব, বা আমাৰ নৱশৰণীয়া এতিয়া নিৰ্দলীয় উঠিব তেওঁ ক'ব, বা কংগ্ৰেছৰ গৰ্জন মুছাহাৰীয়েও ক'ব, সবেই ক'ব জয় হ'ব বুলি। কিন্তু কোন প্ৰকৃততে জয় হ'ব সেই কথা ৰাইজে নিৰ্ধাৰণ কৰিব। আৰু এইবাৰ কোকৰাঝাৰ 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টি ৰাইজে কিন্তু এইবাৰ, কাৰণ 10 বছৰ নৱশৰণীয়াক দিলে, যি বিশ্বাসঘাতকতা কৰিলে, আৰু BPF-এ 17 বছৰ ইয়াত প্ৰশাসন চলালে, যি বিশ্বাসঘাতকতা কৰিলে, আৰু UPPL-এ বৰ্তমান ইয়াত যি কাউন্সিল চলাই আছে, চৰকাৰ স্থানীয় চৰকাৰ চলাই আছে প্ৰমোদ বড়োৰ নেতৃত্বত, তেওঁলোকে যি ৰাইজক বিশ্বাসঘাতকতা কৰিছে, এইবিলাকৰ কাৰণে কোকৰাঝাৰৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। এইবাৰ এই গোটেইবিলাক দলৰ পৰা পৰিত্ৰাণ বিচাৰিছে, আৰু সেই পৰিত্ৰাণ হিচাপে ৰাইজে বিচাৰি পাইছে যে তৃণমূল কংগ্ৰেছ, কাৰণ ইয়াৰ ওচৰতে দাঁতিকাষৰীয়া ৰাজ্য পশ্চিমবংগ, আৰু পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বত যোৱা 15টা বছৰ যি ধৰণে তাত তৃণমূলে সুশাসন দিছে, সকলো জাতি বৰ্ণ ধৰ্মক সকলোকে একত্ৰিত কৰি যি ধৰণে শান্তি বিৰাজ কৰিছে, সেই আদৰ্শ কোকৰাঝাৰৰ ৰাইজেও বিচাৰিছে। সেই উন্নয়ন কোকৰাঝাৰৰ ৰাইজেও বিচাৰিছে যে BJP আমাৰ BTR-ত সম বিকাশ লাগে ৰাইজক, আৰু সম অধিকাৰ লাগে, আৰু সেইকাৰণে ৰাইজে এইবাৰ ভাবিছে যে তৃণমূলক ভোট দিলেহে আমি সম বিকাশ পাম আৰু সম অধিকাৰ পাম, আৰু সেইকাৰণে ৰাইজে তৃণমূলক ভোট দিব। দেখা গৈছে যে BJP-য়ে তৃণমূল কংগ্ৰেছকে আদি কৰি আপৰ কিছুমান নেতাক নিজে লগাই জেলত ৰাখিছে, কি ক'ব? এইটো স্পষ্ট কথা যে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা, BJP-য়ে যিমানেই চিঞৰক যে এইবাৰ আমি তৃতীয়বাৰৰ বাবে চৰকাৰ কৰিম, আমি 400খন আসন পাম, এইটো হৈছে তেওঁলোকৰ নাটক। তেওঁলোকৰ অন্তৰৰ ভয়টো ৰাইজৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে তেওঁলোকে এইটো কৈছে। আচলতে তেওঁলোকে ভিতৰি সাংঘাতিকভাৱে তেওঁলোক ভীতিগ্ৰস্ত হৈছে, আৰু সেইকাৰণেই তেওঁলোকে দেখিছে যে এই নিৰ্বাচনত বিৰোধী শূন্য কৰিব লাগে, শক্তিশালী বিৰোধী নেতাবিলাকে যাতে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰে, তাৰ কাৰণে আটাইবিলাক শক্তিশালী বিৰোধী নেতাক আজি জেলত ৰাখিছে। অৰবিন্দ কেজৰিৱাল এজন চিটিং চিফ মিনিষ্টাৰ, তেখেতক জেলত ৰাখিছে। আপোনাৰ আম আদমি পাৰ্টিৰ 2জন মন্ত্ৰীক জেলত ৰাখিছে, মনীষ সিসোদিয়া, সত্যেন্দ্ৰ জৈন। আম আদমি পাৰ্টিৰ এজন ভকেল MP সঞ্জয় সিঙক জেলত ৰাখিছে, আৰু ঝাৰখণ্ডত ইণ্ডিয়া এলায়েন্সৰ অন্য এগৰাকী শক্তিশালী প্ৰাৰ্থী, ঝাৰখণ্ড মুক্তি মৰ্চাৰ শিবু সোৰেনৰ পুত্ৰ হেমন্ত সোৰেন, তেওঁ চিফ মিনিষ্টাৰ, তেওঁকো জেলত ৰাখিছে। চিফ মিনিষ্টাৰক জেলত ৰাখিছে, 2জন চিফ মিনিষ্টাৰক জেলত ৰাখিছে। আৰু পশ্চিমবংগত আমাৰ তৃণমূল কংগ্ৰেছৰ 2জন মন্ত্ৰীক জেলত ৰাখিছে, ED, CBI, BJPৰ 2 ভাই, BJPৰ 2 ভাই, এক হৈছে ED, আনটো হৈছে CBI। গতিকে 2 ভাইক লগাই আজি BJP-য়ে তেওঁলোকক জেলত ৰাখিছে, 3জন MLA-ক জেলত ৰাখিছে। আৰু আমাৰ যিজন সেনাপতি তৃণমূলৰ অভিষেক বেনাৰ্জী, নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী, তেওঁক সপ্তাহে ED, CBI-য়ে তেওঁক মাতি তেওঁ যাতে ভীতিগ্ৰস্ত কৰি তেওঁ যাতে কেম্পেইনিঙত অংশগ্ৰহণ কৰিব নোৱাৰে, এনেধৰণে এইবিলাক কৰাৰ অৰ্থ কি? অৰ্থ এটাই যে BJP-য়ে দেখিছে এই নেতাবিলাকক যদি আমি বন্ধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি জিকিব নোৱাৰিম। সেইকাৰণে কিন্তু ৰাইজে বুজি পাইছে, সেইকাৰণে ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ এই নিৰ্বাচনত ৰাইজে দিব। এইটো প্ৰত্যেকেই ক'ব, কোনে ক'ব মই 0খন আসন পাম বুলি? কেলেই ক'ব 0খন আসন? এতিয়াতো আমাৰ হিমন্ত বিশ্বই কৈ আছে তেওঁ 14খন পাব, 12খন পাব, 13খন পাব কৈ আছে, এইটোতো কোৱাটোতো ক'বই, কিন্তু তেওঁতো ভোট নিদিয়ে নহয়, ভোট ৰাইজেহে দিব, ৰাইজেহে ঠিক কৰিব কিমান দিয়ে। ৰাইজে বিজেপিৰ লগত যোনে মিতিৰালি কৰে, BJPৰ লগত যোনে কম্প্ৰমাইজ কৰে, তাক ৰাইজে ভোট নিদিয়ে। আজি কংগ্ৰেছে BJPৰ লগত মিতিৰালি কৰিছে, কাৰণ চব মানুহ এটা এটাকৈ BJPত গৈ আছে। কংগ্ৰেছৰ এটা এটাকৈ মানুহ ৰাইজে কংগ্ৰেছক দায়িত্ব দিছে বিৰোধী দলৰ ভূমিকা পালন কৰিবলৈ, নকৰি ৰাতি হিমন্ত বিশ্বৰ লগত টকাৰ লেনদেন কৰি চব আজি আপোনাৰ BJPলৈ গৈ আছে। গতিকে সেইটো দলক ৰাইজে বিশ্বাস নকৰে, কাৰণ কাইলৈ ভোট দিলে কি হ'ব, আকৌ BJPলৈ গুচি যাব। সেইকাৰণে ৰাইজে আপোনাৰ কংগ্ৰেছক ভোট নিদিয়ে আৰু তৃণমূলক দিব, কাৰণ তৃণমূলে দেখিছে যে আপোচবিহীনভাৱে তৃণমূলে সংগ্ৰাম কৰি আছে। সেইকাৰণে ৰাইজে তেনেকুৱা দল এতিয়া বিচাৰিছে।
আপুনি দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সভাপতি হৈ আছিলে এতিয়া ভূপেন বৰাই গৈ আছে 26ত তেওঁ মুখ্যমন্ত্ৰী জনতা ভৱন তেওঁৰ ঠিকনা হ'ব মই সেইটোত একো নকওঁ তেওঁ সিদিনাখন কৈছে এতিয়া তেওঁ কিয় কৈছে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2025 ভূপেন বৰা বিজেপিত জইন কৰিব আৰু মই দুটা বিধানসভা সমষ্টি ভূপেন বৰাৰ কাৰণে মই ৰেডি কৰি ৰাখিছোঁ এজন মুখ্যমন্ত্ৰীয়ে কৈছে পাব্লিকলি কৈছে গতিকে পাব্লিকলি কোৱাৰ পিছত এতিয়া ভূপেন বৰাই সেইটো কাউণ্টাৰ দিবলৈ তেনেকৈ ক'বই লাগিব আৰু কোৱাটোতো কৈছে সপোনটো দেখাত কি বাধা আছে এজন ৰিক্সা ওলায়ো ঠেলা ওলায়ো প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিব পাৰে সপোন দেখাত বাধা নাই গতিকে ভূপেন বৰাই সপোন দেখিছে কোনো বাধা নাই সপোন দেখক ৰাইজে ঠিক কৰিব মই আৰু সেইবিলাক আৰু এতিয়া ধৰক সেইবিলাকত মই কেলেই আৰু সেইবিলাক হৈছে ব্যক্তিগত কথা তেওঁ এতিয়াও বিয়া কৰায় আৰু কেতিয়া বিয়া কৰায় কেইগৰাকী বিয়া কৰায় সেইবিলাক তেওঁলোকৰ নিজৰ কথা মই আৰু তাত কেলেই সোমাওঁ